আজি প্ৰাগজ্যোতিষ গাঁৱলীয়া বেংক প্ৰতিষ্ঠাৰ 50 বছৰ। 1976 চনৰ 6 জুলাইত প্ৰাগজ্যোতিষ গাঁৱলীয়া বেংক এই নলবাৰীতেই প্ৰতিষ্ঠা হৈছিল আৰু সিদিনা নলবাৰীত অসমৰ তেতিয়াৰ মুখ্যমন্ত্ৰী শৰৎ সিংহদেৱ আছিলে আৰু নলবাৰীৰ ওচৰৰ যি নাহেৰবাৰী ঠাই আছে তাৰে এজন মহম্মদ ইছলাম বুলি এজন খেতিয়কে সিদিনা প্ৰাগজ্যোতিষ গাঁৱলীয়া বেংকটো উদ্বোধন কৰিছিলে আৰু সেই প্ৰাগজ্যোতিষ গাঁৱলীয়া বেংক 2006 চনত অসম গ্ৰামীণ বিকাশ বেংক হিচাপে চামিলকৰণ হয় আৰু সকলোতকৈ ডাঙৰ কথা হ'ল প্ৰাগজ্যোতিষ গাঁৱলীয়া বেংকে সেই সময়ত যিটো প্ৰফিটত চলি আছিলে বেংকটো আৰু আজিও আসাম গ্ৰামীণ বেংক প্ৰফিটতেই চলি আছে। প্ৰাগজ্যোতিষ গাঁৱলীয়া বেংকৰ শিপাই আসাম গ্ৰামীণ বেংক বিকাশ বেংকক আগবঢ়াই লৈ গৈ আছে। আমি আশা ৰাখিম অনাগত দিনতো অসম গ্ৰামীণ বেংক হিচাপে বেংকটোক আগবঢ়াই লৈ গৈ থাকিম। আজি প্ৰাগজ্যোতিষ গাঁৱলীয়া বেংকৰ 50 বছৰীয়া সোণালী জয়ন্তী উপলক্ষে আমি সভাখন অনুষ্ঠিত কৰিছোঁ। প্ৰাগজ্যোতিষ গাঁৱলীয়া বেংক এতিয়া নাই যদিও এই প্ৰাগজ্যোতিষ গাঁৱলীয়া বেংকৰ আমাৰ ইয়াতে নলবাৰীতে প্ৰথম আৰম্ভণি হৈছিলে। ইয়াত আধাৰশিলা স্থাপন কৰিছিলে সেই সময়ত মুখ্যমন্ত্ৰী শৰৎ চন্দ্ৰ সিংহদেৱে অসমৰ মুখ্যমন্ত্ৰী আৰু তেতিয়াৰ পৰা প্ৰাগজ্যোতিষ গাঁৱলীয়া বেংকে এটা উন্নত শিখৰলৈ গৈ পিছত আসাম গ্ৰামীণ বিকাশ বেংকৰ লগত চামিল হ'ল আৰু 4টা বেংক লগ লাগি আসাম গ্ৰামীণ বিকাশ বেংক ইয়াত গঠন কৰিলে। কিন্তু আমাৰ প্ৰাগজ্যোতিষৰ যিখিনি কৰ্মকৰ্তা এই কৰ্মকৰ্তাই এতিয়াও প্ৰাগজ্যোতিষৰ যিখিনি ABCD শিকিছিলে সেইখিনিক লৈ পেলাই বেংকটো সম্পূৰ্ণৰূপে চলি আছিল আৰু সেই ABCDখিনিক লৈ পেলাই আজি আমি গৌৰৱান্বিত আৰু সেই গৌৰৱান্বিত মানুহখিনিয়ে প্ৰাগজ্যোতিষৰ আজি আমি ইয়াত আজি লগ লাগিছোঁ। আজি আমাৰ বিশ্বনাথ চাৰিআলিৰ পৰা একেবাৰে ধুবুৰীলৈকে আমাৰ কৰ্মচাৰীবিলাক আহিছে, সকলোবিলাক আহি পেলাই ইয়াত সমবেত হৈছোঁ আৰু আমাৰ সোণালী জয়ন্তীটো উদযাপন কৰাৰ কাৰণে আমি এতিয়া আমাৰ উদযাপন চলি আছে কাৰ্যসূচী আৰু সুন্দৰভাৱে উদযাপন হৈছে। ইয়াত আমাৰ বিভিন্ন প্ৰান্তৰ পৰা আহি বক্তাবিলাকে ইয়াত বক্তব্য ৰাখি আছে। এতিয়াও আমি আচলতে এইটো অনুষ্ঠান আমি নলবাৰীত কৰিবলৈ পাই আমি নিজেই গৌৰৱান্বিত। আজি আমাৰ আচলতে আমাৰ উত্তৰ পূৰ্বাঞ্চলত সৰ্বভাৰতীয় গ্ৰামীণ বেংক যেতিয়া স্থাপন হৈছিল, ভাৰত চৰকাৰৰ ৰুৰেল বেংক এক বুলি পেলাই এখন এক্টৰ আণ্ডাৰত আমাৰ স্থাপন হৈছিল সৰ্বভাৰতীয় পৰ্যায়ত আৰু 1975 চনতে সৰ্বভাৰতীয় পৰ্যায়ত বিভিন্ন ৰাজ্যত 5টা গ্ৰামীণ বেংক হৈছিল। তাৰ পিছতে 1976 চনত 6 জুলাই তাৰিখে আমাৰ উত্তৰ পূৰ্বাঞ্চলত প্ৰথম গ্ৰাম্য বেংক প্ৰাগজ্যোতিষ গাঁৱলীয়া বেংক বুলি সকলোৰে পৰিচিত গাঁৱলীয়া বেংক বুলি প্ৰাগজ্যোতিষ গাঁৱলীয়া বেংক বুলি বেংকটো স্থাপন কৰা হৈছিল। আজি এই বেংকটোৰ আজিৰ দিনটোত 6 জুলাই 2026 আমাৰ 50 বছৰ পূৰ্ণ হৈ গ'ল। গতিকে সোণালী জয়ন্তী বৰ্ষটো আমি আমাৰ স্মৰণীয় কৰি ৰখাৰ কাৰণে আজি আমি এখন সতীৰ্থ সমাৰোহ পাতিছোঁ। প্ৰাগজ্যোতিষ গাঁৱলীয়া বেংকৰ অৱসৰী সংখ্যাৰ যিবিলাক মানুহ আছে, তাত বাহিৰেও কৰ্মৰত যিবিলাক মানুহ আছে, গোটেইবিলাককে আমি নিমন্ত্ৰণ কৰি আনি ইয়াতে এটা সতীৰ্থ সমাৰোহ আমি আয়োজন কৰিছোঁ। এই সতীৰ্থ সমাৰোহটোৰ মূল উদ্দেশ্যটো হ'ল আমি প্ৰত্যেকেই ইমান বছৰ পিছত 50 বছৰ পিছত আজি গোটেইবিলাক আমাৰ সতীৰ্থ আমি ইয়াতে লগ লাগিম, তেখেতসকলক ফিজিকেলি আমি দেখা পোৱাৰ এটা সৌভাগ্য ঘটিব। সেইকাৰণে আমি এই অনুষ্ঠানটো আয়োজন কৰা হৈছিল আৰু ইয়াতে এই অনুষ্ঠানত বিভিন্ন জেগাৰ পৰা কোকৰাঝাৰ, ধুবুৰী, বঙাইগাঁও, তেজপুৰ, বিশ্বনাথ চাৰিআলি, ঢেকীয়াজুলি, গুৱাহাটী আদিকে কৰি প্ৰাগজ্যোতিষ গাঁৱলীয়া বেংকৰ যি অবিভক্ত 3খন জিলাৰ যি কৰ্মচাৰীবিলাক আছে সেই কৰ্মচাৰীবিলাক আহি ইয়াতে উপস্থিত হৈছে। কমেও আমাৰ 400 মানুহৰ উপস্থিতি ইয়াতে আমি আজি দেখিবলৈ পাইছোঁ আৰু তেওঁলোকে ইয়াতে তেওঁলোকৰ স্মৃতি ৰোমন্থন কৰিব আৰু ৰোমন্থন কৰি ৰোমন্থনৰ শেষত আমি অনুষ্ঠান সমাৰোহ ভংগ কৰিম আৰু এই ভংগ কৰাৰ পিছতে আমাৰ ইয়াতে এটা প্ৰীতি ভোজন হ'ব। এই প্ৰীতি ভোজনটোত আমাৰ গোটেইবিলাক সতীৰ্থই ইয়াতে অলপ আহাৰ গ্ৰহণ কৰি পেলাই যাব পাৰিব, তাৰপিছত গুচি যাব আৰু ইয়াৰ মাজতে আমি কিছুমান এটা ব্যৱস্থা কৰিছোঁ কি এই যিহেতু আমাৰ বয়োজ্যেষ্ঠ মানুহ গোটেইবিলাক, এই বয়োজ্যেষ্ঠ মানুহবিলাকৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি আমি সাৰথী গ্ৰুপৰ পৰাও ইয়াতে এটা মেডিকেল কেম্প কৰোঁ। মেডিকেল ফাৰ্ষ্ট এইড যিটো বুলি কয়, মেডিকেলৰ ফাৰ্ষ্ট এইড দিয়াৰ ব্যৱস্থা কৰাইছোঁ। তেওঁলোকে ইয়াতে ফাৰ্ষ্ট এইড দি আছে, কাৰোবাৰ কিবা তৎকালীনভাৱে যদি কিবা দৰকাৰ হয় তেওঁলোকেও দি আছে আৰু আমি আশা ৰাখিছোঁ যে এইটো আমাৰ যিটো সতীৰ্থ সমাৰোহ সুকলমে পাৰ হৈ যাব আৰু সুন্দৰভাৱে এইটো এটা স্মৰণীয় দিন হিচাপে আমাৰ মাজত ৰৈ থাকিব। একেদিন
আজি আমাৰ প্ৰাগজ্যোতিষ গাঁৱলীয়া বেংকৰ 50 বছৰীয়া যিটো সোণালী জয়ন্তী উৎসৱ আমি ইয়াত নলবাৰীত পাতিবলৈ আমি পাই আমি সঁচাকৈ সুখী আৰু এইকাৰণে সুখী যে আজি অসমৰ প্ৰায় ইমূৰৰ পৰা সিমূৰলৈ আমাৰ যিখিনি সতীৰ্থসকল আছিল সেই সকলো সতীৰ্থ আহি আমাৰ ইয়াত নলবাৰীত আমাৰ যিটো জিলা পুথিভঁৰালত আমি ইয়াত অনুষ্ঠিত কৰিছোঁ ইয়াত আহি মজা দিছে আৰু তেখেতসকলক আমি আপ্যায়ন কৰিব পাই আমি সঁচাকৈ আমি নলবাৰীৰ মানুহখিনি আমি গৌৰৱান্বিত আৰু যিখিনি গ'ল আৰু অকণমান আমাৰ বাকী আছে এতিয়া আমাৰ প্ৰীতিভোজন আছে এই প্ৰীতিভোজনখিনি যদি সুন্দৰকৈ হৈ যায় গতিকে আমাৰ নলবাৰীৰ কাৰণে এটা গৌৰৱৰ কথা একো খেলি মেলিকৈ নোহোৱাকৈ এইখিনি হৈ গ'লে আমি সঁচাকৈ ভাল লাগিল আৰু দূৰণিৰ পৰা যিখিনি আমাৰ অৰিজিন প্ৰাগজ্যোতিষ গাঁৱলীয়া বেংকৰ যিখিনি মানুহ আজি প্ৰায় 400ৰ পৰা 500 মানুহ ইয়াত লগ হৈছে এই গোটেইখিনি সুকলমে যিখিনি আশা ৰাখি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221